টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাছ 8 সায়েন্সৰ যেটো চেপ্টাৰ 1 আছে শস্যৰ উৎপাদন আৰু ব্যৱস্থাপনা এটোৰ যেটো অনুশীলনী আছে সেই অনুশীলনীত যিবোৰ প্ৰশ্ন আছে গুটেকেটা প্ৰশ্ন আজি আমি আলোচনা কৰিম আৰু তোমালোকে ভালদৰে চেপ্টাৰবোৰ ষ্টাডি কৰা কাৰণ চেপ্টাৰবোৰ ষ্টাডি কৰিব লাগিব তেতিয়াহলে হে তোমালোকে 9 আৰু 10ত গলে হে তোমালোকৰ বিজ্ঞানটো সুবিধাজনক হ'ব বা তোমালোকৰ বুজিবত সুবিধা হ'ব তোমালোকৰ যদি PDF ফাইল লাগে তেতিয়াহলে তোমালোকে PDF পাই যাবা ভিডিওটো হেকলৈকে চাই থাকা মই ভিডিওটোৰ একেবাৰে হেকত তোমালোকে কেনেকৈ PDF টো পাব পাৰা সেই বিষয়ে বা মোৰ কন্টাক্ট নাম্বাৰটো দি দিম তোমালোকে WhatsAppত মেছেজ কৰিবা তোমালোকে PDF টো পাই যাবা তো প্ৰথম প্ৰশ্নটো কি কৈছে সোৱা তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবোৰ বাছি উলোৱা আৰু খালি ঠাই পূৰ কৰা এটা আমাৰ কেইটামান শব্দ দিয়া আছে আমি সেইবোৰ শব্দৰ সহায়ত আমি খালি ঠাই পূৰ কৰিব লাগে এটা আছে উপঙি পানী শস্য পোষক দ্ৰব্য চহুৱা এইকেইটা শব্দ ব্যৱহাৰ কৰি আমি খালি ঠাইবোৰ পূৰ কৰিব লাগে ইয়াৰে যেটো তোমাৰ ক নম্বৰ যেটো আছে সোৱা ক নম্বৰত কি কৈছে একেবিধ উদ্ভিদ একেখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক ডেজ বোলে তাক কি বুলি কোৱা হয় শস্য বুলি কোৱা হয় তোমালোকে যদি চেপ্টাৰটো পঢ়িছা তেতিয়াহলে গম পাবা খ নম্বৰটো আছে শস্য হিচাৰ আগতে মাটি দৰা কি কৰা হয় চহুৱা হয় তেৰে শুদ্ধ ইয়াতে খালি ঠাই হ'ব চহুৱা গ নম্বৰটো নষ্ট হোৱা বীজবোৰ পানীত কি কৰে নষ্ট হোৱা বীজবোৰ পানীত দিলে উপঙি থাকে আৰু যিবোৰ বীজ ভাল সেইবোৰ পানীত ডুবি যায় এটো হ'ব উপঙি ঘ নম্বৰটো সোৱা শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা কি লাগে পোষক দ্ৰব্য লাগে যেনেকুৱা নাইট্ৰজেন ফসফৰাছ পটাছিয়াম ইউৰিয়া এইবোৰ লাগে আৰু কি লাগিব পানী লাগিব মানে পানীৰ প্ৰয়োজন হয় তো এইকেইটা আছিল তোমাৰ খালি ঠাই 2 নম্বৰ প্ৰশ্ন সোৱা 2 নম্বৰ প্ৰশ্নত কি কৈছে 2 নম্বৰ প্ৰশ্নত কৈছে ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা ইয়াতে ক স্তম্ভ দি আছে আৰু ইয়াতে খ স্তম্ভ দি আছে তুমি এইকেইটা মিলাব লাগে একেবাৰে ইজি হয় এইকেইটা সোৱা ক স্তম্ভত 1 নম্বৰত আছে খাৰিফ শস্য তো খাৰিফ শস্য কোনবোৰ কয় যিবোৰ বাৰিষা কালত সিঁচা হয় সেইবোৰ খাৰিফ শস্য বুলি কোৱা হয় তো ইয়াৰে যেটো উদাহৰণ ইয়াতে সদি আছে ধান আৰু জব এইকেইটা বাৰিষা কালত সিঁচা হয় তো 1 নম্বৰটো আহিব অং নম্বৰৰ লগত 2 নম্বৰ আছে ৰবি শস্য কোনবোৰ কয় যিবোৰ শীতকালত সিঁচা হয় সেইবোৰক ৰবি শস্য বুলি কয় তো ঘেহু বুট মটৰ মাহ ইয়াৰে যেটো ঘ নম্বৰ আছে হেতু হ'ব 2 নম্বৰ মানে 2 নম্বৰটো ঘ নম্বৰৰ লগত মিলিব 3 নম্বৰ হৈছে ৰাসায়নিক সাৰ কোনবোৰক কয় যিবোৰ বিভিন্ন ধৰণৰ কেমিক্যাল ব্যৱহাৰ কৰি বনোৱা হয় বা কাৰখানাত প্ৰস্তুত কৰা হয় সেইবোৰকে ৰাসায়নিক সাৰ বুলি কয় তো ৰাসায়নিক সাৰৰ উদাহৰণ হৈছে ইউৰিয়া আৰু সুপাৰ ফসফেট এইকেইটা হৈছে ৰাসায়নিক সাৰ তো তোমাৰ 3 নম্বৰটো আহিব ইয়াৰে খ নম্বৰৰ লগত 4 নম্বৰ আছে জৈৱিক সাৰ কি হয় এটা প্ৰাকৃতিক লৱণ হয় বা প্ৰাকৃতিক পদাৰ্থ হয় এটো তোমাৰ কি কৰা হয় পথাৰতে প্ৰস্তুত কৰা হয় বিভিন্ন ধৰণৰ গেলা পচা বস্তু প্ৰাণীৰ মলমূত্ৰ আৰু গছগছনিৰ ঠাল ঠেঙুলিৰ সহায়ত প্ৰস্তুত কৰা হয় তেটো আহিব গ নম্বৰ এটো সা গ নম্বৰত আছে প্ৰাণীৰ বৰ্জিত দ্ৰব্য গৰুৰ গোবৰ গোমূত্ৰ আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্য তেখিনিৰে কি কৰা হয় জৈৱিক সাৰ প্ৰস্তুত কৰা হয় এৰে পিছত তোমাৰ যেটো 3 নম্বৰ প্ৰশ্ন আছে 3 নম্বৰ প্ৰশ্নটো সা 3 নম্বৰ প্ৰশ্নত কি কৈছে প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া এটা আছে খাৰিফ শস্য তো খাৰিফ শস্যৰ উদাহৰণ অলপ আগতে গলো হেতুৰ আনসাৰ হ'ব ধান আৰু জব খ নম্বৰ আছে ৰবি শস্য তো ৰবি শস্যৰ উদাহৰণ হ'ব ঘেহু আৰু বুট 4 নম্বৰ যেটো প্ৰশ্ন আছে 4 নম্বৰ প্ৰশ্নত কি কৈছে তলত দিয়া শব্দসমূহৰ বিষয়ে নিজে শব্দৰে একোটাকৈ দফা লিখা ইয়াতে আছে মাটি চহুৱা বীজ সিঁচা বনবাত নিৰুৱা আৰু মৰণা এইবোৰৰ বিষয়ে তুমি এটা দফা লিখিব লাগে তো ইয়াতে সোৱা মই ধুনিয়াকে কিতাপৰ পৰা তোমালোকৰ যেটো কিতাপ আছে সেই কিতাপৰ পৰা মই এটো লিখিছো একেবাৰে সহজ ভাষাত লিখিছো তোমালোকে বুজি পাবা তোমালোকে এটো স্কিপ কৰি লিখিব পাৰা মাজে মাজে পজ কৰিবা ভিডিওবোৰ লিখিব পাৰিবা নহলে তোমালোকে যদি PDF লাগে তেতিয়াহলে PDF পাই যাবা ভিডিওটো হেকলৈকে চাই থাকা ক নম্বৰ আছে সোৱা এটো মাটি চহুৱা কি হয় সোৱা এটো এনেকৈ লিখিবা আনসাৰ শস্য উৎপাদনৰ প্ৰথম কাম হল মাটি চহুৱা মাটি চহালে বা ঢিলা কৰিলে শস্য উদ্ভিদৰ শিপা সহজে তললৈ যাব পাৰে আৰু নাইট্ৰজেন কাৰ্বন ডাই অক্সাইড আদি ভালদৰে গ্ৰহণ কৰিব পাৰে ঢিলা মাটিত কেঁচু আৰু অনুজীৱৰ বংশবৃদ্ধি সোনকালে হয় বাবে মাটিৰ উৰ্বৰতা বৃদ্ধি হয় মাটিত থকা পোষক দ্ৰব্যবোৰ যাতে উদ্ভিদে ভালদৰে গ্ৰহণ কৰিব পাৰে
তাৰ বাবে মাটিৰ ওপৰৰ অংশ আৰু তলৰ অংশ মিহলোৱা অতি দৰকাৰ, অৰ্থাৎ মাটি চহাব লাগে। তো যিখিনি তোমাৰ মাটি চহোৱা আছিল সেইটোৰ বিষয়ে তুমি এইখিনি লিখিলেই হৈ যাব। তাৰপিছত খ নম্বৰটো আছে কি, খ নম্বৰটো কি আছিল, বীজ সিঁচা। বীজ সিঁচাৰ বিষয়ে আমি কেনেকৈ লিখিম, শস্য উৎপাদনৰ আটাইতকৈ প্ৰয়োজনীয় কাম হ'ল বীজ সিঁচা। উন্নত জাতৰ বীজ আৰু নিৰোগী বীজৰ পৰা শস্য উৎপাদনৰ পৰিমাণ বৃদ্ধি হয়। মানে যদি তোমাৰ বীজটো যদি নিৰোগী হয়, মানে কোনো ধৰণৰ বেমাৰ আজাৰ নাথাকে আৰু ভাল যদি বীজ হয়, তেতিয়াহ'লে সেই শস্যৰ পৰিমাণ বৃদ্ধি হয়। আজিকালি বীজ সিঁচা যন্ত্ৰৰ সহায়ত বীজ সিঁচা হয়। তো বীজ সিঁচা যিখিনি আছে সেইটোৰ বিষয়ে তুমি এইখিনি লিখিলেই হ'ব। তাৰপিছত গ নম্বৰটো আছে বনবাত নিৰোৱা। খেতি পথাৰত সাধাৰণতে শস্যৰ বাহিৰেও কিছুমান অলাগতিয়াল উদ্ভিদ গজে। এই উদ্ভিদবোৰক অপতৃণ বোলে। অপতৃণ আঁতৰোৱা প্ৰক্ৰিয়াকে বনবাত নিৰোৱা বোলে। শস্য উদ্ভিদৰ লগতে অপতৃণবোৰে মাটিৰ পৰা সমানে সমানে পোষক দ্ৰব্য গ্ৰহণ কৰে, সেইবাবে বনবাত নিৰোৱা দৰকাৰী। বুজি পালা? আৰু ঘ নম্বৰ হৈছে তোমাৰ মৰণা মৰা। মৰণা মৰা কি হৈছে, শস্য চপোৱা শস্যৰ বীজবোৰ সি আৰু গা গছৰ পৰা পৃথক কৰা প্ৰক্ৰিয়াকে মৰণা মৰা বোলে। গৰু, ম'হ বা ট্ৰেক্টৰৰ দ্বাৰা মৰণা মৰা হয়। আজিকালি শস্য চপোৱা আৰু মৰণা মৰা কাম কম্বাইন মেচিনৰ দ্বাৰাও কৰা হয়। তো এইটো মৰণা মৰাৰ বিষয়ে এইখিনি লিখিলেই হৈ যাব। ইয়াৰ পিছত তোমাৰ 5 নম্বৰ যিটো প্ৰশ্ন আছে, 5 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰৰ মাজৰ প্ৰভেদ কি বৰ্ণনা কৰা। তোমালোকে দুটা এনেকৈ ভাগ কৰি লিখিবা। যদি পাৰ্থক্য লিখিবলৈ দিয়ে, প্ৰভেদ মানে পাৰ্থক্য, প্ৰভেদ আৰু পাৰ্থক্য একে হয়। তো যদি পাৰ্থক্য লিখিবলৈ দিয়ে তোমালোকে এনেকৈ দুটা ভাগ কৰি ল'বা, ভাগ কৰিলে তোমাৰ পাৰ্থক্যখিনি বুজাত সুবিধা হয়। তো ইয়াতে লিখিবা ৰাসায়নিক সাৰ আৰু ইফালে লিখিবা জৈৱিক সাৰ। ৰাসায়নিক সাৰত কি লিখিবা, ই এবিধ অজৈৱিক লৱণ, আৰু জৈৱিক সাৰত লিখিবা ই প্ৰাকৃতিক দ্ৰব্য। ইয়াক কাৰখানাত প্ৰস্তুত কৰা হয়, ইয়াক পথাৰত প্ৰস্তুত কৰা হয়। হিউমাছৰ যোগান ধৰিব নোৱাৰে, কিন্তু প্ৰচুৰ পৰিমাণে হিউমাছৰ যোগান ধৰিব পাৰে। প্ৰচুৰ পৰিমাণে নাইট্ৰজেন, N2 মানে নাইট্ৰজেন, P মানে ফছফৰাছ, K মানে পটাছিয়াম আদিৰ যোগান ধৰিব পাৰে। আৰু যিটো জৈৱিক সাৰ আছে এইটো কি কৰিব, তুলনামূলকভাৱে কম পোষক দ্ৰব্য থাকে, মানে কম পৰিমাণে এই পোষক দ্ৰব্যবোৰ যেনেকুৱা তোমাৰ ৰাসায়নিক সাৰত আছিল সেইবোৰ কম পৰিমাণেহে যোগান ধৰিব পাৰে। 6 নম্বৰ প্ৰশ্নটো চোৱা। 6 নম্বৰ প্ৰশ্নত কৈছে জলসিঞ্চন কি, পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি বৰ্ণনা কৰা। জলসিঞ্চন কি চোৱা, প্ৰথমতে তুমি এইটোৰ আনসাৰ কৰিব লাগিব, তাৰপিছতে তুমি এইটোৰ আনসাৰ কৰিম। প্ৰয়োজন সাপেক্ষে শস্য খেতিত পানীৰ যোগান ধৰা ব্যৱস্থাকে জলসিঞ্চন বোলে। পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি হ'ল, এইটো ক নম্বৰ যিটো পদ্ধতি আছে সেই পদ্ধতিটো হৈছে তোমাৰ পানী ছটিওৱা পদ্ধতি। তো পানী ছটিওৱা পদ্ধতিত কি কৰা হয়, পানীৰ পৰিমাণ কম থকা অসমান ভূমিতেই পদ্ধতি উপযোগী। মানে ধৰা পাহাৰীয়া অঞ্চল সেইবোৰতো পানী ছটিয়াই দিব লাগে, কাৰণ সেইবোৰ পানী সমান নহয় ভূমি। তো সেইবোৰত তুমি পানী ডাইৰেক্টলি তুমি বাকি দিব নোৱাৰা, সেইবোৰত ছটিয়াই পানী দিব লাগিব। ঘূৰ্ণনশীল বিন্দা থকা নলী মূল পানীৰ নলীৰ লগত লম্বভাৱে লগোৱা হয়। পাম্পৰ সহায়ত পানী প্ৰবাহিত কৰিলে পানী বিন্দাই দি ছিটিকি যায়। এইটো হৈছে তোমাৰ পানী ছটিওৱা পদ্ধতি। দুটা লিখিবলৈ দিছিল, তো ক নম্বৰটো লিখিলোঁ আৰু এতিয়া খ নম্বৰটো লিখিম। তো খ নম্বৰটো তুমি লিখিব পাৰা, এইটো পানী নিগৰুৱা পদ্ধতি। পানী নিগৰুৱা পদ্ধতি, এই পদ্ধতিত পানী নিগৰাই টুপ টুপকৈ উদ্ভিদৰ গুৰিত পেলোৱা হয়, সেইকাৰণে পানী অপচয় নহয়। মানে যিটো শস্য উদ্ভিদ থাকিব সেইটোৰ গুৰিত দিয়া হ'ব, এইটো টোপাল টোপালকৈ পৰিব। ফল গছ, ফুলৰ বাগিচা আদিত এই পদ্ধতি অতি উপযোগী। 7 নম্বৰ প্ৰশ্নটো চোৱা। 7 নম্বৰ প্ৰশ্নত কি কৈছে, বৰ্ষা ঋতুত যদি ঘেঁহু সিঁচা হয় তেতিয়া কি হ'ব আলোচনা কৰা। চোৱা, ঘেঁহু হৈছে ৰবি শস্য, অৰ্থাৎ শীতকালৰ শস্য। এতিয়া ঘেঁহু হৈছে ৰবি শস্য, মানে শীতকালত সিঁচা হয়। তো শীতকালত সিঁচিলে তোমাৰ পানীৰ পৰিমাণ কম লাগে। তো ঘেঁহুৰ খেতিত তুলনামূলকভাৱে কম পানীৰ প্ৰয়োজন হয়। ইয়াক বাৰিষা কালত সিঁচিলে উৎপাদন বেছি নহ'ব পাৰে। বুজি পালা? 8 নম্বৰ কুৱেশ্যনটো চোৱা। 8 নম্বৰ কুৱেশ্যনটোত কি কৈছে, একে লেঠাৰীয়া শস্যৰ উৎপাদন কৰিলে মাটিডৰাত কেনে প্ৰভাৱ পৰিব বৰ্ণনা কৰা। একে লেঠাৰীয়া শস্যৰ উৎপাদন কৰিলে মাটিত থকা পোষক দ্ৰব্যৰ পৰিমাণ কমি যায়, ফলত শস্যৰ উৎপাদন কম হয়, মাটিৰ উৰ্বৰতা হ্ৰাস পায়, হিউমাছৰ পৰিমাণ কমি যায়, সেইকাৰণে উৎপাদনো কম হয়। সেইকাৰণে তুমি শস্যাৱৰ্তন কৰিব লাগে
তাৰ মানে এটা বছৰত সেই দুখৰ মাটিত যদি তোমাৰ বেলেগ বেলেগ শস্য খেতি কৰিব পাৰি তেতিয়াহ'লে বেলেগ বেলেগ শস্য খেতি কৰিব লাগে। যেনেকুৱা দৰে ধান খেতিৰ কাৰণে যিখিনি পোষক দ্ৰব্য লাগে সেইখিনি কিন্তু তোমাৰ মৰাপাটৰ ক্ষেত্ৰত নালাগিবও পাৰে। তো মৰাপাটৰ খেতি কৰা, তাৰপিছত ধান খেতি কৰা, নহ'লে গম ধান খেতি কৰা। তো এনেকৈ শস্যাৱৰ্তন কৰিলে তোমাৰ মাটিৰ যিটো হিউমাছ বা মাটিৰ যিবোৰ পোষক দ্ৰব্য থাকে সেইবোৰ ভাল থাকে। তো যদি তোমালোকে চেপ্টাৰবোৰ পঢ়িলে তোমালোকে বুজি পাইছা নিশ্চয়। 9 নম্বৰ কুৱেশ্যনটো চোৱা। 9 নম্বৰ কুৱেশ্যনটোত কি কৈছে, অপতৃণ কি, সিহঁতক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি। তো 9 নম্বৰ প্ৰশ্নটো কৰাৰ আগতে মই তোমালোকক প্ৰথমতে কৈছিলোঁ যে তোমালোকক মই PDF ফাইলটোৰ কাৰণে মই মোৰ নাম্বাৰটো দি দিম। তো মোৰ নাম্বাৰটো হৈছে 7002824673। এই নম্বৰত তোমালোকে হোৱাটছএপ কৰিবা। হোৱাটছএপ কৰিলে মই তোমালোকক নাম্বাৰ, যদি PDF ফাইল লাগে তেতিয়াহ'লে PDF ফাইলটো দি দিম। তো অপতৃণ কি, সিহঁতক আমি কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰোঁ। শস্য খেতিত সাধাৰণতে কিছুমান অলাগতিয়াল উদ্ভিদ গজে, এইবোৰকে অপতৃণ বুলি কোৱা হয়। এইটো আগতেও এবাৰ লিখিছিলোঁ। তো এইটোক আমি কেনেকৈ মানে নিয়ন্ত্ৰণ কৰিব পাৰোঁ বা কণ্ট্ৰল কৰিব পাৰোঁ। চোৱা, অপতৃণ বনবাদ নিৰ্বাহ পদ্ধতি, মানে অপতৃণ যদি হয় তেতিয়াহ'লে তুমি শস্য খেতিৰ পৰা তুমি হাতেৰে বাছি বাছি তুমি ওলাব পাৰা। সেইটো হৈছে বনবাদ নিৰ্বাহ পদ্ধতি। বা বিভিন্ন ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি, যেনেকুৱা 2,4-D আছে, সেইবোৰ ব্যৱহাৰ কৰি আমি কি কৰিব পাৰোঁ, শস্য নিয়ন্ত্ৰণ কৰিব পাৰোঁ। 10 নম্বৰ প্ৰশ্ন আৰু আজিৰ কাৰণে একেবাৰে শেষৰ প্ৰশ্ন। তলত দিয়া বাকচসমূহ এনেদৰে সজোৱা যাতে কুঁহিয়াৰ উৎপাদনৰ এখন ক্ৰম তালিকা পোৱা যায়। ইয়াতে যিবোৰ তোমাৰ ইয়াতে বাকচ দি আছে, 7টা বাকচ দি আছে, আৰু সেই 7টা বাকচত তোমাৰ যিবোৰ নাম্বাৰিং কৰা আছে এইবোৰ উল্টা পাল্টা দিয়া আছে। তো এইবোৰ তুমি চিৰিয়েলি এনেদৰে সজাব লাগিব যাতে তোমাৰ কুঁহিয়াৰ খেতিটো আমি ভালদৰে কৰিব পাৰোঁ। তো ইয়াতে চোৱা, ইয়াতে যিটো প্ৰথম যিটো মাটি চহোৱা আছে, ইয়াতে মাটি চহোৱাটো 5 নম্বৰত আছে, এইটো আহিব 1 নম্বৰত আহিব। এইটো 1 নম্বৰত আহিব তোমাৰ 1 নম্বৰত আহিব মাটি চহোৱা, 2 নম্বৰত আহিব পথাৰত হাল বোৱা, 3 নম্বৰত আহিব বীজ সিঁচা, 4 নম্বৰত আহিব সাৰ প্ৰয়োগ, 5 নম্বৰত আহিব জলসিঞ্চন, 6 নম্বৰত আহিব খেতি চপোৱা, 7 নম্বৰ আহিব চেনীৰ কাৰখানালৈ শস্য পঠোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে ছায়েন্স আৰু মেথছৰ কাৰণে সকলো চেপ্টাৰৰ আৰু সকলো বিষয়ত তোমালোকে আনচাৰবোৰ পাই যাবা। সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা। ধন্যবাদ।